এনেধৰণে সংঘবদ্ধভাৱে কোনো নাম প্ৰসংগ পাঠ প্ৰসংগ ভাগৱত ব্যাখ্যা ধৰ্মালোচনী সভা আদি বহিলে একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ভকত গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে। মণ্ডলকাৰং ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতম যেন তস্मै শ্ৰী গুৰুৱে নমঃ যেন তস্मै শ্ৰী গুৰুৱে নমঃ। পৰম শ্ৰদ্ধাভাজন লখিমী পুখুৰী জয়খামদাংখাট গাঁৱৰ সমূহ ৰাইজৰ উদ্যোগত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আমাক আজি চতুৰ্থ দিনৰ ভাগৱত পাঠ ব্যাখ্যাৰ ওপৰত আলোচনা কৰিবৰ কাৰণে সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি যি সুযোগ প্ৰদান কৰিছে তাৰ বাবে মই জয়তে সমূহ উদ্যোক্তাৰ প্ৰমুখ্যে এই অনুষ্ঠানৰ লগত জড়িত সকলো ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। চিঠিত যদিও 5 দিন কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগৱত পাঠ ব্যাখ্যা হিচাপে অনুষ্ঠিত কৰিছে, আমাৰ বেদৰ মতে মহাপুৰুষৰ দৰ্শন মতে ভগৱন্তৰ শ্ৰীমুখৰ বাক্যৰ মতে আপোনালোকৰ এই 1 নম্বৰ লখিমপুৰী জয়খামদাং গাঁৱৰ ৰাইজে 5 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ যজ্ঞ বুলি ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছিল। মূত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰে সেইবোৰ যজ্ঞলৈ উত্তৰণ হয়। আৰু এই 5 দিনীয়া যজ্ঞ কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞ পূৰ্ণাংগ সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে গাঁৱৰ যুৱক যুৱতী আই বাপে আজি হয়তো 2 মাহ 3 মাহ আগৰ পৰা সংঘবদ্ধভাৱে যি কাৰ্যসূচী আগবঢ়াই নিছে তাৰ কাৰণে ভগৱন্তই কৈছে মোৰ কামৰ কাৰণে যদি তোমালোকে এটা খোজ আগবঢ়াব পাৰা তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যৈষ। ভগৱন্তৰ কামৰ কাৰণে যদি আমি এটা খোজ আগবঢ়াব পাৰোঁ আমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আজি আপোনালোকৰ এই 1 নম্বৰ লখিমী পুখুৰী গাঁৱৰ সমূহ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আপোনালোকে পাইছে। মনত ৰাখিব কথাটো। এই 5 দিনীয়া কাৰ্যসূচীলৈ আমন্ত্ৰিত যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকক নিখুঁতভাৱে সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত যিসকলে সহযোগিতা আগবঢ়াব, কোনোবা আয়ে চাহ বনাই ভকতৰ মুখৰ আগত দিব, কোনোবাই তামোলৰ বটাটো আনি দিব, কোনোবাই আমন্ত্ৰণ কৰি আনি বহাব, কোনোবাই খাৰলি পাচলি কুটি দিব, কোনোবাই প্ৰসাদ ধুই দিব ইত্যাদি ইত্যাদি। এই প্ৰতিটো কামত নিখুঁতভাৱে অনুষ্ঠানটো যাতে সৰ্বাংগ সুন্দৰ হয় তাৰ কাৰণে আপোনালোকে যি সহায় আগবঢ়াব সেয়া হ'ব আপোনালোকৰ কাৰণে অক্ষয় পুণ্য। ভগৱন্তে কৈছে মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎ সৎ অসৎ পৰম
प्रच्छाद अहम जो एतैस्य जो अवशिष्यते सुइसय अहम आदितमय मध्यतमय शेषत मয়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজক পাৰে অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনক পাৰে যাতে সহায় কৰিব উপকাৰ কৰিব তেতিয়া আপোনালোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম পুণ্য অৰ্জন হ'ব পুণ্য হ'লে আপোনালোকে ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত আপোনালোকৰ উন্নতি হ'ব সুখ আৰু ভোগ হ'ব আৰু জীৱনত কি হ'ব প্ৰয়াতৰ পিছত সদ্গতি লাভ হ'ব এয়াই হৈছে এই অনুষ্ঠানৰ অনুষ্ঠিত কৰাৰ মূল লাভ মনত ৰাখিব কথাটো যে আমি প্ৰত্যেকখন গাঁৱতে এনে ধৰণৰ যদি অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধ ভাগৱতৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱতলৈ জীয়াই থাকোঁতে শুনা আৰু পঢ়াৰ সৌভাগ্য ল'ব পাৰে তেতিয়া আপোনালোক সকলো পৰীক্ষিতৰ দৰে গতি পাব আমি ভাগৱত কিয় শুনিব লাগে পঢ়িব লাগে ভাগৱততে উল্লেখ আছে আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তানৰ পোৱাৰ যোগ্যতা লাভ কৰে দুখীয়া মানুহ ধনী হৈ যায় দুষ্ট মানুহ শান্ত হৈ যায় সেইকাৰণে শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় মানুহ মাত্ৰেই তেওঁ আহ্বান জনাই থৈ গৈছে কি বুলি কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিশেষণ লগাইছে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে বোলে লাভ কি হ'ব বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ঈশ্বৰৰ কথা শুনো তেতিয়াহ'লে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি মুক্ত হ'ব পাৰিম আজি যি ভাগৱত আপোনালোকে পাঁচদিনীয়া কাৰ্যসূচীৰে এই 1 নম্বৰ লখিমী পুখুৰী গাঁৱৰ নামঘৰত বহি শুনিছে এই ভাগৱত পূৰ্বতে ক'ত আছিল স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত আছিল কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মাই পদ্মকল্পত নাৰায়ণৰ মুখেদি 4 শ্লোকত ভাগৱত বস্তু তেওঁ পাইছিল পাই ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা আজি শুকে পৰীক্ষিত কোৱা ভাগৱত আমি নামঘৰত বহি শুনিবলৈ পাইছোঁ গতিকে ব্ৰহ্মাক 4 শ্লোকত দিছিলে ব্ৰহ্মাই 6 শ্লোকক নাৰদক দিলে নাৰদে 8 শ্লোকক ব্যাসক দিলে ব্যাসে 10 শ্লোকক শুকক দিলে আৰু শুকে 12 শ্লোকত পৰীক্ষিত কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনিবলৈ পাইছোঁ ওম নমো ভগৱতে বাসুদেৱায় এই 12 অক্ষৰ 12 স্কন্ধ ভাগৱত আজি আমি শুনিবলৈ পাইছোঁ এয়া মানে ভগৱন্তৰ শ্ৰীমুখৰ বাণী গতিকে আমাৰ এই ভাগৱত শুনিবলৈ প্ৰথম ভাৰতবৰ্ষৰ কোন বাধ্য হৈছিল যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল শ্ৰেষ্ঠ বৈষ্ণৱ কৰি জন্ম দিছিল তৎসত্ত্বেও তেওঁ অভিশপ্ত হৈ গ'ল কোন পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিয়া স্বত্তেও তেওঁ অভিশপ্ত হৈ গ'ল কিয় তেওঁক যিটো প্ৰতিভা ভগৱন্তই দি পঠিয়াইছিলে সেই প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে
বৈষ্ণৱৰ প্ৰতিভা কি, বৈশিষ্ট্য কি? সাধুৰ সেৱা, নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। যে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ ভিতৰত, সমাজৰ লোকৰ মাজত যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু যাৰ নামৰ প্ৰতি আস্থা থাকিব, সেই গুণ বিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক কিংবা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক কিংবা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। মনত ৰাখিব দেই, বৈষ্ণৱৰ ভকতৰ প্ৰতি শ্ৰদ্ধা থাকে আৰু নামৰ প্ৰতি আস্থা থাকে। দ্বিতীয় বৈশিষ্ট্য হ'ল, এনেধৰণে সংঘবদ্ধভাৱে কোনো নাম প্ৰসংগ, পাঠ প্ৰসংগ, ভাগৱত ব্যাখ্যা, ধৰ্মালোচনী সভা আদি বহিলে, একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন, ভকত গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আসকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। মানে বৈষ্ণৱ আৰু ভকত গুণসম্পন্ন জীৱটোৱে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভগৱন্তৰ কথা এটা শুনি কেনেকৈ জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। কিউৰিয়চিটি অফ মাইণ্ড, কৌতূহলী মন এটা লৈ থাকে। দ্বিতীয়তে, এই পৰিৱেশটো ভকতৰ বাদে অন্যত নাই। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আপুনি ভকতৰ সংগ লৈ হ'লে মন পবিত্ৰ হ'ব, আপোনাৰ পৰিয়াল সমাজ সকলো পবিত্ৰ হৈ যাব। ভকতৰ সংগৰ বিনে পবিত্ৰতাৰ বিকল্প অন্যত নাই। সেইকাৰণে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। ভকত বৈষ্ণৱে সদায় কৃষ্ণ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। তৃতীয় বৈশিষ্ট্যটো হ'ল, নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। যিসকল একান্ত বৈষ্ণৱ আৰু ভকত, তেওঁলোকে আমিষ খাব নোৱাৰে বা নাখায়। কিয়? ভগৱন্তই কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতেই আত্মাৰূপে আছোঁ দেই। কুকুৰ চিগাৰল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম দুখতহে সি কুকুৰ মেকুৰী হৈ আছে। আমাক ভগৱানে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মানুহৰ জন্ম দি পঠিয়াইছে। কি কাৰণে? পৰিয়ালত মিলাপ্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকিবৰ কাৰণে, শাহু বোৱাৰীৰ মাজত মিলাপ্ৰীতি থাকিবৰ কাৰণে, ককাই ভাইৰ মাজত মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে, সীমা ঘৰীয়াৰ লগত মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে, সমাজৰ লগত মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে। আমি মানুহৰ জন্ম পাই যদি পৰিয়ালত কাজিয়া কৰি থাকোঁ, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকোঁ, সমাজৰ মাজত কাজিয়া কৰি থাকোঁ, স্বামী স্ত্ৰীয়ে কাজিয়া কৰি থাকোঁ, শাহু বুঢ়ীয়ে কাজিয়া কৰি থাকোঁ, এতিয়া ভগৱন্তই ওপৰৰ পৰা বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে দেই। কাজিয়া কৰা স্বভাৱ যদি কাৰোবাৰ আছে, আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব, না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্ৰতে অপি, অবৈশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভ। আপোনাৰ কৰ্ম অনুসৰি আপুনি জন্ম ল'ব লাগিব। মানুহৰ জন্ম দিছে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ভক্তি কৰিবৰ কাৰণে। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে শুইবা ভাই তীৰ্ণ তৰুশিলা। গতিকে আমাৰ কৰ্মফলে আমাক লৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিম, তেতিয়ালৈকে আমি
ভাল ঠাইত বা ভগৱানে আমাক ভালত ৰাখিব নোৱাৰিব। গতিকে বেয়াবোৰ সদায় ত্যাগ কৰিব লাগিব, ভালবিলাক আহৰণ কৰিব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে হৈ মুকুত। আজিৰ দৰে যদি আমি সাধুৰ সংগত বেছি সময় নহয় দেই, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। এক ক্ষণ 4 মিনিট, দাৰ্শনিকৰ অভিমত, এক ক্ষণ সময়ত 4 মিনিট। ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছোঁ, মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা। মোৰ কাৰণে 4 মিনিট দিলে তোমাৰ জীৱন সাৰ্থক হ'ব। যদি 4 মিনিট সময় মোৰ কাৰণে দিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পোৱাৰ পৰা লাভ নহ'ব, আকৌ আমি তৰুতীৰ্ণ শিলা হ'ব লাগিব। মনত ৰাখিব কথাটো। আপোনালোকে প্ৰত্যেকেই গুৰুত্ব দিব লাগিব যে আপোনালোকৰ ঘৰখনৰ পৰিয়ালৰ প্ৰতিজন সদস্যই যাতে 4 মিনিট সময় ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে দিব পাৰে। তেতিয়াহে আমাৰ জীৱন ধৰাৰ সাৰ্থক হ'ব। যদি 4 মিনিট সময় দিব নোৱাৰো, তেতিয়া অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে ময়ে একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ কাৰণে তুমি মোৰ সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয় বাৰু? আমি কাৰ জীৱ? তোমাৰে সেই অংশ আমি যত জীৱ যাক। আমি ভগৱন্তৰ অংশ জীৱ। অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে। আমাক কৈ আছে, মনত ৰাখিব কথাটো, যে সাৰথিৰ কহুভেদ লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ সৰ্বতো সময়তে। মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে। অৰ্জুনৰ ৰথখন যদি ভগৱন্তে পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখন কি? দেহৰ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি যিজন ভগৱন্ত আত্মা পৰমাত্মা ৰূপে আমাৰ দেহত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ যিজন থকাৰ কাৰণে। সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ আমাৰ যদি 4 মিনিট সময়ো নাই, নজুৰে, তেতিয়া আমাৰ ৰথখন ভালকৈ নচলিব দেই। এনে কৈছে যে দেহৰ ৰথ ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত মানুহবিলাকে বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে, লগত নিব নোৱাৰা ধন সম্পত্তিৰ পিছত এনেকৈ গৈ আছে যে ভগৱন্তৰ কথা শুনিবলৈ এক সময় নাই। তেতিয়াহ'লে আপোনাৰ ৰথখন ভালে নচলিব। কি হ'ব? ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি বেমাৰ আছে আৰু? আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি বেমাৰ আছে, মন দায়ী তাৰ কাৰণে। গুৰুজনাই ভাগৱতত মনক দোষী কৰিছে। মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে, মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ সমাজত বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে,
নাযাবলগীয়ালৈকে গৈছে, যাৰ কাৰণে ভগৱানে দি পঠিওৱা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। ভগৱানে আমাক চবকে 100 বছৰ দি পঠিয়াইছে। মনত ৰাখিব, মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা। মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ, কাকো কমাই দিয়া নাই। আৰু তুমি ইচ্ছা কৰিলে আয়ুস বঢ়াব পাৰিবা। মই গুৰুৰূপে ভাগৱতত যিখিনি নিয়ম লিখি থৈ আহিছোঁ, সদাচাৰৰ কথা যিবিলাক লিখি থৈ আহিছোঁ, সেইখিনি যদি তুমি শুনি বুজি পালন কৰিব পাৰা, তুমি আয়ুস বঢ়াব পাৰিবা। আমাৰ ভাগৱতত প্ৰধানকৈ মনত ৰাখিব, প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আমি শিকি লৈ পেলাই জীৱনত পালন কৰিব পাৰোঁ, পৰিয়ালক যদি ল'ৰা ছোৱালী শিকাব পাৰোঁ, আপোনালোকৰ ঘৰৰ কোনো ল'ৰা ছোৱালী 100 বছৰৰ আগত মৰিব নালাগে আৰু কাৰো শৰীৰত বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। গুৰুজনা মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে তাৰ প্ৰমাণ দেখুৱাই থৈ গৈছে। শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আহি শংকৰ মাধৱৰ ওচৰত ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ প্ৰত্যেকখন গাঁৱতে আমি, আপোনালোকৰ আজি চিঠিখনত এটা কথা উল্লেখ নাই যে এইটো 5 দিনীয়া কাৰ্যসূচীৰে কিমান সংখ্যক ভাগৱত অনুষ্ঠান কৰিছে, সেই কথাটো উল্লেখ নাই। আপোনালোকে অনাগত দিনত ইয়াত কথাটো উল্লেখ কৰি যাব। কি কাৰণে? যে আপোনালোকৰ অনুজসকলে, অগ্ৰজসকলে এই নামঘৰত কিমান দিন ভাগৱত অনুষ্ঠান কৰি আধ্যাত্মিক নৈতিক দিশত মানে জ্ঞান প্ৰদান কৰি গৈছে, চিঠিখন চালেই যাতে তেওঁলোকে গম পায়। জৰ্জ বাৰ্নাৰ্ড শ্বই কৈছে, show me a book, I shall at once tell you about the history of the nation. Where there is a man behind a book, there is a book behind a man. এখন কিতাপত এটা জাতি সত্তা লুকাই থাকে, এজন ব্যক্তিৰ সত্তা কিতাপত লাগি থাকে। গতিকে পৰৱৰ্তী যুৱকসকলে আজি যিকেইজনৰ চেষ্টাত এই 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান হৈছে, আপোনালোকে এই অনুষ্ঠানটো এনেকৈ আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব যে আমি 25 বছৰত ভৰি দিলে জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম। 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী উদযাপন কৰিম। 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী উদযাপন কৰিম। 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী উদযাপন কৰিম। আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী জাক জমকতাৰে উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এইখন গাঁৱৰ উঠি অহা প্ৰজন্ম বা সকলো জীৱক যদি ভাগৱতখন যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনাব পাৰে, তেতিয়াহ'লে এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো, সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনি গতি পালে, আমি পাম নে নাপাম? নিশ্চয় পাম। এইটো আমাক বিশ্বাস ল'ব লাগে। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। মহাত্মা গান্ধীয়ে কৈছে, ধৰ্মীয় দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিহে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই। গতিকে আমাক প্ৰত্যেককে কিবা নহয়, এই লখিমী গাঁৱৰ প্ৰত্যেককে আপোনালোকক কিবা নহয় কিবা প্ৰতিভা ভগৱানে দি পঠিয়াইছে। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি,
ব্যৱসায়ী খেতিয়ক ইত্যাদি ইত্যাদি আপোনালোকক কি প্ৰতিভা দি পেলাই এইখন গাঁৱত ভগৱানে পঠিয়াইছে আপোনালোকেহে জানিব কিন্তু ভগৱানে কৈছে তোমাক যে প্ৰতিভাটো দিছোঁ সেই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবা মই মানে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড তেতিয়া তুমি মোৰ পৰা সদায় পাই থাকিবা যদদাতি সব প্ৰাপ্নতি আৰু সেই প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব তেতিয়াহ'লে ধৰ্ম ৰক্ষতি ৰক্ষিত কথাটো ভালকৈ শুনি ল'ব দেই আপোনালোকক যিবোৰ প্ৰতিভা দিছে আপোনালোকেহে জানিব কি প্ৰতিভা পঠিয়াইছে আপোনাক কি গুণ দিছে কি প্ৰতিভা দিছে আপুনিহে জানিব কিন্তু প্ৰতিভাটো পালেই নহ'ব তাক প্ৰয়োগ নীতি কৰিব জানিব লাগিব যিটো প্ৰয়োগ নজনাৰ কাৰণে ব্যাস বিপদত পৰিছে যিটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে পৰীক্ষিত অভিশপ্ত হৈছে মনত ৰাখিব কথাটো আপুনি মইনো কোন বাৰু গতিকে দাৰ্শনিক পণ্ডিতে কৈছে তোমাক দিয়া প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবা চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানটোক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায় এহি মতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত প্ৰকৃতি জগতৰ যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে গুৰুজনাই কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় আপোনালোকে নিজৰ ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক কৃষ্ণক আপোনালোকে মাতিব নালাগে কৃষ্ণ নিজে আহিব আপোনালোকৰ ঘৰলৈ কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি আহিব আমাৰ ভাগৱতত সেই নিয়মবোৰে কৈ আছে দেই ভাগৱতত কেৱল নিয়ম আৰু পদ্ধতিৰ কথা কৈ আছে জীৱনশৈলীৰ পদ্ধতি গতিকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেনেকৈ পৰিয়ালটো চলিব লাগিব কেনেকৈ থাকিব লাগিব কেনেকৈ খাব লাগিব সব নিয়ম বান্ধি থোৱা আছে ভাগৱতত মনত ৰাখিব কথাটো গতিকে ভাগৱত নুশুনা নপঢ়া মানুহে জীৱনটো সঠিকভাৱে নিব নোৱাৰিব কাৰণ বহুত ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিব পাৰে আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে আপোনাৰ মনটো আনন্দত নাথাকিবও পাৰে আপোনাৰ পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে এইবোৰ আমাক আনি দিব নোৱাৰে সেইকাৰণে কৈছে আন যত সবে মিছা ভক্তিৰ অভাৱে মনত ৰাখিব ধন টকা পইচা গাড়ী মটৰ বহুত থাকিব পাৰে কিন্তু শান্তি নাথাকিবও পাৰে ভাগৱতত গুৰুজনাই দেখুৱাই থৈ গৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে সব আছে ঈশ্বৰৰ নাম নলয় নাগায় নকয় সেইখন ঘৰলৈ এটাৰ পিছত এটা অমংগল আহি থাকিব পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আপোনাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে কেৱল ভকতি কৰিব লাগিব এই আদৰ্শটো আনিব লাগিব গতিকে আজি যিকেইজনৰ উদ্যোগত এই 5 দিনীয়া কাৰ্যসূচী হৈছে এইটো কিমান বাৰ্ষিক বাৰু প্ৰথম নেকি বাৰু কিমান বছৰ হৈছে কাৰোবাৰ মনত আছেনে বাৰু চতুৰ্থ ঠিক আছে চতুৰ্থ বৰ্ষ আজি আপোনালোকৰ এই আদৰ্শটো চতুৰ্থ বছৰত ভৰি দিছে গতিকে আপোনালোকৰ পৰিকল্পনাটো কেনেকুৱা হ'ব লাগিব যে আমি শতবাৰ্ষিকলৈকে লৈ যাম কিন্তু আজি যিকেইজন উদ্যোক্তাৰ বা চিন্তাৰ কাৰণে আপোনালোকে চতুৰ্থ বছৰত 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰিছে
এওঁলোক হয়তো 100 বছৰলৈকে নাথাকিবও পাৰে, কালে হয়তো তেওঁলোকক নাৰাখিবও পাৰে, কিন্তু তেওঁলোকে যে এটা ভাল বীজ ৰুই দিলে, এটা ভাল অনুষ্ঠান যে এই গাঁওখনত প্ৰতিষ্ঠা কৰি দিলে, তেওঁলোক গুচি যোৱাৰ পিছতো চিৰসজীৱ হৈ থাকিব। মনত ৰাখিবা দেই, চিৰসজীৱ হৈ থাকিব। গতিকে আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজলৈ যি অৱদান দি থৈ গ'ল, সেই অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখিব। আপোনালোকে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেকুৱা এটা পৰিকল্পনা কৰিব, আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু আজি কুপতি ৰুক্মিণী মন্দিৰটো সাগৰৰ মাজত জিলিকি আছে, আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন হৈছে যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ মংগলৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল। সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ, দেহ দ্বাৰকা, কাল সাগৰ। কাল সাগৰত আমাৰ এই দেহ দ্বাৰকা এদিন বিলুপ্তি হৈ যাব, কিন্তু আপুনি এৰি থৈ যোৱা আদৰ্শটোৱে আপোনাক চিৰসজীৱ কৰি ৰাখিব। সেইকাৰণে আপোনালোকে প্ৰত্যেকেই ভাবিব যে আমি এইখন গাঁৱৰ উঠি অহা প্ৰজন্ম, সমাজ, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে যাতে এটা সৎ আদৰ্শ এৰি থৈ যাব পাৰোঁ। যেনে আপোনালোকৰ গাঁওখনত কাৰোবাক হয়তো ভগৱানে আটাইতকৈ বেছি ধনী মানুহ কৰি পঠিয়াইছে। আপোনালোকৰ এই 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত কাৰোবাক আটাইতকৈ বেছি ধনী কৰি পঠিয়াইছে। মই এটা উদাহৰণৰ কাৰণে কৈছোঁ দেই, আপোনালোকৰ গাঁৱৰ মানুহে জানিব আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ জ্ঞানী কোন, আটাইতকৈ বুদ্ধিমন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আপোনালোকে জানিব। কিন্তু আপোনালোকক যে এটা বিশেষ গুণ আনতকৈ দি পঠিয়াইছে, আপোনাক ভগৱানে কৈছে যে তোমাৰ এই প্ৰতিভাটোৰ দ্বাৰা তুমি গাঁওখন, সমাজখন, উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াত অৰিহণা যোগাবা। গতিকে আপুনি যদি ধনী গাঁওখনৰ হৈ বহুত দুখীয়া ল'ৰা দামী কিতাপ পঢ়িব নোৱাৰে, মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী বনাই দি মোৰ নিজাববীয়াকৈ মই ভাল কিতাপ আনি লাইব্ৰেৰীত থ'ম, দুখীয়া ল'ৰাবিলাকে পঢ়ি জ্ঞান লাভ কৰি ভাল মানুহ হ'ব। এই বুলি যদি আপুনি এটা লাইব্ৰেৰী গাঁওখনৰ ধনী মানুহজনে বনাই দিয়ে, তেওঁ হয়তো এদিন গুচি যাব আমাৰ মাজৰ পৰা, কিন্তু তেওঁ সেই যে বনাই থৈ গ'ল লাইব্ৰেৰীটোত যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে তেওঁ চিৰসজীৱ হৈ থাকিব। এয়া হৈছে ৰুক্মিণী মন্দিৰ আদৰ্শ দেই, মনত ৰাখিব। গতিকে পৰীক্ষিতে সেই প্ৰয়োগ কৰিব নজনাৰ কাৰণে কি হ'ল, অভিশপ্ত হ'ল। তেওঁক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছিল, যে বৈষ্ণৱৰ বৈশিষ্ট্য কি, নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন মানুহে প্ৰাণী হিংসা নকৰে, কিন্তু তেওঁ প্ৰাণী হিংসা কৰিবলৈ গুচি গ'ল। তেওঁ বৈষ্ণৱ কৰি পঠিয়াইছিলে। প্ৰাণী হিংসা কিয় নকৰে বৈষ্ণৱে, ভগৱানে কৈ থৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, মই চবতে আছোঁ, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এই কথাটো কৈ এই জ্ঞানটোৰ কাৰণে, এই সদ্গুণৰ কাৰণে গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি, অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। মনত ৰাখিব, ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱন্তৰ সৃষ্টিৰ সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই সকলোকে দয়া, মৰম, চেনেহ আৰু ৰক্ষণাবেক্ষণ দিওঁ।
জয়ন্তী বদতি প্ৰভু শুনি গোসাই সমভাৱে ভূতদয়া কৰো সদায়। সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলো প্ৰাণীকেই শ্ৰদ্ধা ভক্তি মৰম আৰু ৰক্ষণাবেক্ষণ দিওঁ। আৰু কি কৰা? স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিচিন্ত আন, স্বামীক নুসুধি ক'তো নকৰো গমন, স্বামীক নিদিয়া অগ্ৰে নকৰো ভোজন, ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰো সুৰতিক, স্বামী বিনে পৰ পুৰুষক দাসীটো, কাম ভাৱে নাচাওঁ আৰু কথা ক নাপাতো, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰো নিবাৰণ। মোৰ স্বামীয়ে যদি কিবা ভুল কৰা দেখোঁ মই মধুৰ বাক্যৰে স্বামীক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। তে গুৰুজনে সুধিলে, কেনেকুৱা বেয়া কামলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ যদি যায়। কলিনো ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰিছিলে, 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বংশ গয়াতৈত। এই 4টা ঠাইত কলি থাকে, মনত ৰাখিব দেই। মদ ভাং খোৱা, যোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছদে, মদ খালে সৎবুদ্ধি বিনাশ হৈ যায়, অসৎ বুদ্ধি ফালে গতি কৰি যায়। গতিকে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, সৎবুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাতে যাব লগা নহয়, মই তেওঁক ভাল উপদেশৰ দ্বাৰা ঘূৰাই আনো। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী। মই যিদিনাখনেই বিবাহ পাশত আবদ্ধ হ'লোঁ, মই স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিগণিত হ'লোঁ। পাপ আৰু পুণ্যৰ আধা আধা মই পাই যাম। কাৰোবাৰ স্বামীয়ে যদি বেয়া কাম কৰে, ভাৰ্যা তাৰ লগত জড়িত হৈ থাকে। কাৰ স্বামী বুলি ভাৰ্যাৰ নামটো আহি যাব। কেতিয়াবা ভাৰ্যাই যদি কিবা ভুল কৰে, স্বামীৰ নামটো আহি যাব। কাৰ ভাৰ্যা বুলি স্বামীৰ নামটো আহি যাব। গতিকে বিবাহ সম্বন্ধত ইজন সিজনৰ লগত অৰ্ধাংগিনী হৈ থাকে। আমাৰ বাস্তৱত সেইকাৰণে মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়, ডাক্তৰে বিয়া কৰালে ডাক্তৰণী বুলি কয়। তেওঁ ডাক্তৰণী মাষ্টৰণী হয় জানো? নহয়। শইকীয়াই বিয়া কৰালে শইকীয়ানী বুলি কয়, বৰাই বিয়া কৰালে বৰাণী বুলি কয়। আধা উপাধিটো পাই যায়। গতিকে পাপ পুণ্যৰ ভাগো তেনেকৈ আমি পাবলগীয়া হয়। এতিয়া গুৰুজনে কৈছে, বৰ সুন্দৰ হৈছে তোমাৰ এই সতীত্ব গুণত মই সন্তুষ্ট হৈছোঁ। যোৱা পানী আনা, 3টা কাঠি এপল পালি এপল মাটি আনি টেম্বনি দিবলৈ যাওঁতে প্ৰথমবাৰ আনোতে 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি মানে ৰাধিকাক ক'লে, ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোক ক'লা, পিছে তুমি জীৱনত কিবা বেয়া কামো কৰিছা, মোৰ আগত কোৱা। তেতিয়া ৰাধিকাই জীৱনত কৰা বেয়া কামটো কেনেকৈ জনালে? নমস্কাৰ বুলি শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুত্বৰ পাপ। নমস্কাৰ বুলি বোলে শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুত্বৰ পাপ। মই এটা বৰ ডাঙৰ পাপ কৰি আছোঁ। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। মোৰ স্বামী ঘৰত নথকা অৱস্থাত এদিন ভনী জোৱাই আমাৰ ঘৰলৈ আহিল। আমি দুখীয়া মানুহ, নিজেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাতৰ ৰান্ধি আচু পাতো কাটি দেউতা নাই, তাকো কাটি বাকো কাচি দিলোঁহো পেলাই। ভিতৰৰ পৰা বেগা বেগিকৈ আহি ভনী জোৱাইক পাত কেইখিলামান কাটা বুলি কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেউতে মূৰ মুখ জমাই দেখিল,
এহি গুটি পাপ বাপ আমাৰ সিজিল। অৰ্থাৎ ভনী জোৱায়েকৰ মুখটো জেশাহুকে দেখা পালে আৰু জেশাহুকৰ মুখখনো ভনী জোৱায়েকে দেখা পালে। গুৰুজনৰ দিনত ভনী জোৱায়েকে জেশাহুৰ মুখখন চোৱা আৰু জেশাহুৱে ভনী জোৱাইৰ মুখখন পোনপটীয়াকৈ চোৱাৰ নিয়মটো বৰ কঠিন আছিল। আজিকালি শিথিল হৈছে। গতিকে তথাপিতো আমাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে উৰণি প্ৰথাটো আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে। উৰণিটো হ'ল সন্মানৰ প্ৰতীক, জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, যোৱা পানী আনা। দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে আৰু 3টা কাঠিৰ এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগবলে টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। বানপানীৰ কবলৰ পৰা সেই অঞ্চলৰ ৰাইজ উপকৃত হ'ল আৰু সেই জানটোৰ নাম আজিও শান্তিজান হিচাপে পৰিগণিত হৈ ৰ'ল।